Hello friend, মই ৰঞ্জন চুটিয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খৰা চেনেললৈ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত মানে প্ৰায় 3 সপ্তাহৰ মূৰত আজি ভিডিও এটা বনাবলৈ লৈছিলো। ভিডিও বনাবলৈ মনো ভাল নহয়, দেহাটো বৰ ভাল নহয়। আৰু এটা কথা, আপোনালোকে মোক ভিডিওবিলাক চাই কি বেয়া পোৱা হ'ল নেকি? যদি কিবা ভিডিওবিলাকত ভুল পাইছে আপোনালোকে কমেন্ট কৰি জনাবচোন। হয়তো যিমান পাৰো সিমান শুধৰাবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি এই ভিডিওটো এটা বিশেষ কাৰণে বনাবলৈ লৈছো। আচলতে আমাৰ বহু ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত আমাৰ এটা নাতি পোৱালি জন্ম হৈছিলে আৰু সেই নাতি পোৱালিটো লাহে ধীৰে এতিয়া ডাঙৰ হৈছেগে আৰু সেই নাতি পোৱালিটোকে আজি ভকতক সাক্ষী কৰি আমি অন্নমুঠি আজি খুৱাব লৈছোঁ আৰু সেই অন্নমুঠি ভকতক সাক্ষী কৰি কেনেধৰণে খুৱাব খুজিছোঁ তাকে আজি আপোনালোকক দেখুৱাব খুজিছোঁ। কিয়নো চাওক দেই, ভকতক সাক্ষী কৰি অন্নমুঠি মুখত দিওঁ, কেনেদৰে কি কৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। আৰু এতিয়া মই আপোনালোকক লৈ যাওঁ আমাৰ কাৰিকৰসকলে ভকতসকলে ক'তনো কেনেদৰে ৰন্ধা বঢ়া কৰিছে, কি কৰিছে সেই সকলোবিলাক দেখাওঁ। আৰু এয়া চাওক, এয়া হৈছে ভকতসকলে এয়া ৰন্ধন প্ৰণালী আৰম্ভ কৰি আছে। ইফালে নামঘৰতো ভকতসকলে নাম লৈ আছে। এয়া দেখিছে নহয়, এয়া নামঘৰটো সৰু, কিয়নো আপোনালোকক মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে নামঘৰৰ ভিতৰত মাত্ৰ 20জন ভকত বহিব পাৰে। গতিকে যিসকল ভকত বহিব পাৰে, মাটিত বহিব পাৰে, তেখেতসকল ভকত নামঘৰৰ ভিতৰত বহিছে। আৰু যিসকলৰ কঁকালৰ বিষ বা মাটিত বহিব নোৱাৰে তেখেতসকলে এয়া বাহিৰতে বহিছে, বহি এয়া নাম প্ৰসংগত ভাগ লৈছে। এয়া চাওক, সুন্দৰভাৱে এয়া নাম প্ৰসংগ হৈ আছে। আৰু কিনো হৈছেগৈ তাকে দেখুৱাওঁ। বৰ বেছিকৈ নহয়, ইয়াৰ পিছত হয়তো মই আৰু এটা পাৰ্টত দেখুৱাম। গতিকে এয়া নাম প্ৰসংগ আপোনালোকে এবাৰ শুনি লওক। কি আছে বাবুলা ফটো মাৰি দিলা ভাতটো ভাতটো
হৈ গ'ল এয়া দেউতাকে লৈ লৈছে এতিয়া দেউতাক ইফালে একদম সৰু খুৰাক আমাৰ এইটো খুৰাক গোটেই এতিয়া সাজু কি ল'লে এই বস্তুবিলাক এবাৰ এয়া হৈছে অন্ন আলু ভাজে ন কোনটো কোপ্তা এইটো কোপ্তা এইটো হৈ গ'ল লেবেৰা ভাজি এইটো হ'ল আপোনাৰ মুগ দালি হালোৱা এইটো পায়স মাহৰ দালি এই দালি প্লেন দালি পনীৰ মিঠাই পানী এয়া আৰু চালাড গতিকে এতিয়া নিয়ম আমাৰ আইতাক সেয়া যেনে কঁকালৰ বিষতো আহিছে দেই কঁকাল ভাঙি আছে তথাপিতো আহিছে এয়া গৈ আছে সকলো সাজু এতিয়া আমাৰ টিকলা আমাৰ ফুচুকলি খুৱাব এতিয়া গৈ আছে গতিকে মই গৈ আছোঁ এয়া এয়া বৰমাক আজি একেবাৰে পুৰা হেৰি সন্মান সমস্ত আজি উদ্দেশ্যটো হ'ল যে আমাৰ প্ৰয়াত পৰম শ্ৰদ্ধাৰ কুলচুতীয়া বাপৰ পৰিণাতি ডাঙৰ পুত্ৰ ডাঙৰ নাতি আজি অন্নপ্ৰাশন গতিকে অন্নপ্ৰাশনৰ উদ্দেশ্যে ভকতক উদ্দেশ্য কৰিয়েই আমি ভকতৰ সন্মুখতেই আমি এই পোনাকন্তিক মুখতে আজি অন্ন দিবৰ কাৰণে আমি আমাৰ প্ৰথমতে মাককে সেৱা ধৰিছোঁ মাকে মুখত ভকতৰ সন্মুখতে অন্নভাগি দিব আৰু ভকতে যেনে এটি আশীৰ্বাদ দি পোনাকন্তিক যেন সকলোৱে কৃপা কৰে কৃষ্ণ হৰি প্ৰসন্ন হৈ হৰি কৰিও কমায়া নিৰ্জান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰি পৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ